ওচৰত আমি আবেদন কিছুমান কৰিছিলোঁ অমৃত সৰোবৰ দি খান্দাই আমাৰ বহুত ক্ষতিগ্ৰস্ত কৰি পেলালে বিশেষ ক্ষতিগ্ৰস্ত পুখুৰীত মাছ আছিলে গছ গছনি আছিলে পাৰত এই গছ গছনিবিলাক মৰি গ'ল পুখুৰীৰ মাছবিলাক ওলাই গুচি গ'ল আৰু ধান কিছুমান মৰিছে এনেকৈ বহুত ক্ষতিগ্ৰস্ত হ'ল এই ক্ষতিগ্ৰস্তখিনি পূৰণৰ বাবে আমি ব্লক বিষয়াক জনাইছোঁ আজি 4 মাহ হ'ল তেখেতে কিন্তু আজি কৰিম কালি কৰিম আজি হ'ব কালি হ'ব গৈ আমাক পিছুৱাই আনি এতিয়া শেষ পৰ্যায়লৈ পেলাই দিলে আৰু কাইলৈ পৰহিলে নতুন বছৰত সোমাই যাব এতিয়ালৈকে একো সিদ্ধান্ত নিদিলে মোক ক'বলগীয়া এইখিনিয়ে মোক ক্ষতিপূৰণখিনি গছ গছনিখিনি আৰু মানে পুখুৰীৰ মাছ চাছৰ ক্ষতিপূৰণখিনি কিন্তু মোক মানে ব্লক মহোদয়ে কিবা এটা ব্যৱস্থা কৰি মোক দিব লাগিব মোৰ 162 জোপা গছ মৰিছে পিছতো মই 162 জোপাই দিয়া আছে চেগুন গমাই চব অমৃত সৰোবৰবিলাক দিলে কিন্তু শৃংখলাভাৱে নিদিলে কিন্তু নিদিয়াৰ কাৰণে আমাৰ ৰাইজৰ বহুত ক্ষতি হ'ল যেনে পুখুৰী মাছবিলাক গ'ল গছপুলি মৰিলে আৰু পথাৰত ধান কাটিব নোৱাৰিলে ৰুব নোৱাৰিলে বানপানীয়ে চেচ কৰি দিলে সেইটো কাৰণে অনুৰোধ জনাব বিচাৰিছোঁ যিখিনি ক্ষতিপূৰণ হ'ল সেই ক্ষতিপূৰণখিনি যাতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ কামখিনি সুকলমে এই 4-5 দিনৰ পিছত কৰি দিয়ক মই এইখিনি ইনকুৱাৰী এটা কৰক DC ইনকুৱাৰী কৰক ক্ষতিপূৰণবিলাক চাওক চাই পেলাই আমাৰ কামখিনি যাতে শীঘ্ৰে কৰি দিয়ক আৰু এটা ক'ব বিচাৰিছোঁ যিজন আমাৰ ইঞ্জিনিয়াৰ আহিছিলে তেখেতে আজি জয়ন্তত আছে ডিমকৈ মানুহখিনিক বয়সস্থ মানুহ তেওঁলোকক ৰাতি 8টা-9টালৈকে বহাই আজিলৈকে কাম এটা কৰি দিব নোৱাৰিলে আৰু সেইটো কাৰণে মই এটা অনুৰোধ কৰিছোঁ যাতে শীঘ্ৰে তেখেতক আমাৰ ইয়াৰ পৰা আমাৰ অঞ্চলৰ পৰা আমাৰ যিটো এতিয়া বিনোবা গাঁওখন আমাৰ আদৰ্শ গাঁও আহিছে সেই আদৰ্শ গাঁৱত তেওঁ এটা চাইনবোৰ্ড মৰা নাই নমৰাকৈ তেখেতে যিকোনো কাম কৰিছে আমাৰ কমিটি দিয়া নাই আমাৰ গাঁওখনৰ সমিতি এখন বনোৱা নাই তেওঁ বেলেগ সমিতিৰ সৈতে কাম কৰি আছে সেইটো কাৰণে মোৰ অনুৰোধ শীঘ্ৰে তেখেতকো ইয়াৰ পৰা ট্ৰেন্সফাৰ দিব লাগে আৰু আমাৰ কামখিনি যিখিনি বয়োজ্যেষ্ঠ মানুহখিনি আমাৰ ক্ষতিপূৰণ হোৱা মানুহখিনি কামখিনি শৃংখলাভাৱে এই অলপ দিনতে কৰি দিব লাগে আমাৰ ক্ষয়ক্ষতি আমাৰ পুখুৰীত মাছ দিয়া আছিলে মাছখিনিতো গুচিয়ে গ'ল তাৰপৰা গছপুলি 162 জোপা গছৰ কথা কৈছে সেইসোপাও গ'ল তাৰপৰা সেইখিনি ধান খেতি আছিলে সেই ধান খেতিখিনি নষ্ট হ'ল সেইখিনি আপোনালোকে চিন্তা চৰ্চা কৰি চৰকাৰে এইখিনি যে কাম আমাক সুকলমে এইকেইদিনৰ পিছত কৰি দিয়ে এইটোৱে আমাৰ অনুৰোধ এতিয়া বৰ্তমান যিজন আমাৰ ব্লক পাৱাৰ ইঞ্জিনিয়াৰ তেখেত জয়ন্ত দাস কিন্তু তেখেতে আমাৰ ব্ৰহ্মপুৰ গাঁওখনৰ তেখেতক দায়িত্ব দিলে আদৰ্শ গাঁওখনৰ কিন্তু আদৰ্শ গাঁওখনৰ কামটো এতিয়ালৈকে একোৱেই কৰিব পৰা নাই তেওঁ আজিলৈকে চাইনবোৰ্ড এটা মাৰিব পৰা নাই আৰু তেখেতে যিমানখিনি কাম এই মানুহকেইজনক অমৃত সৰোবৰৰ পৰা ধৰি তেখেতে যিমানখিনি লঘু লাঞ্ছনা কৰি আছে যাতে শীঘ্ৰে তেখেতক ইয়াৰ পৰা এই অমৃত সৰোবৰৰ পৰা বা আমাৰ যি আদৰ্শ গাঁৱৰ পৰা তেখেতক অঁতৰাই দিলে আমি পুখুৰীটো যে বনাইছে ইয়াত বনোৱাৰ পিছত এই গছ গছনি মানুহৰ খেতি পথাৰ এইবিলাক বেয়া হৈছে তাৰপিছত মোৰ পুখুৰী আছিলে 2 বিঘা মাটিৰ পুখুৰীত মাছ আছিলে এই পুৰণা মাছ আছিলে 50,000 মান টকা মাছ হ'ব 40-50,000 টকা আৰু নতুন মাছ আছিলে 30,000 টকা এইকেইটা গ'ল তাৰপিছত আৰু এইফালে গছ গছনিতো এইফালে হেৰি উঠি আছে কেমাত মোৰ 200 জোপামান গছ মৰিল তে মই সোনকালে কৈ আছোঁ যে মোৰ ক্ষতিপূৰণটোহে লাগে আৰু মই হেৰিত 3টা হেৰি দিছোঁ পিটিশ্যন দিলোঁ মই ব্লকত 3টা পিটিশ্যন দিলোঁ দিয়াৰ পিছত মই অহা যোৱা কৰি আছোঁ 4 মাহ হৈ গ'ল কিন্তু তেনেকুৱা কোনো কাম হোৱা নাই খালি গৈছোঁ হ'ব তেনেকুৱা কৈ আছে আৰু ৰাতি 7টালৈকে তাত বহি আছোঁ তেনেকৈ বহি থাকোঁ তেনেকৈ বহাই গ'লে ৰহকচোন পিছত কথা পাতিম তেনেকৈ কৈছে ইঞ্জিনিয়াৰ ছাৰে যে বহকচোন পিছত কথা পাতিছোঁ এনেকৈ কৰি পেলাই থাকোঁতে তাৰপিছতে ক'লে ঠিক আছে আপোনালোকে আজি গুচি যাওক তে পিছত কিবা এটা কৰি আছোঁ কিবা আপোনালোকক হেৰি পেলাই নলা খান্দা সময়ত কিবা এটা আপোনাক হেৰি কৰি দিম ইয়াৰ কথা 10 টকা 5 টকা দিলে হ'ব জানো মোৰ গছ গছনি মৰিলে 4-5 লাখ টকাৰ গছ মৰিছে যদি কয় বোলে জব কাৰ্ডত পইচা কেইটামান সোমাই দিম 10-20 হাজাৰ টকা মই মানি লওঁ নেকি কেতিয়াও মানি নলওঁ মোৰ যিমান ক্ষতি হৈছে ইমান ক্ষতিপূৰণ মই চাওঁ